DW ফালৰ পৰা অহা এটি নটিফিকেশ্যন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, যিটো আহিছে যে পুনৰবাৰ আবেদন কৰিব পাৰিব অফলাইনত আবেদন কৰিব পাৰিব ইউপি শিক্ষকসকলে। কিছুমান ইউপিৰ শিক্ষক যিসকলে অফলাইনত আবেদন কৰাৰ সুযোগ দিয়া হৈছে। অহা 13 তাৰিখলৈকে আপোনালোকৰ আবেদন প্ৰক্ৰিয়া চলিব। লাষ্ট ডেট দিয়া হৈছে 13 ফেব্ৰুৱাৰী 2024 আপ টু 2 PM অৰ্থাৎ আবেলি 2 বজালৈকে আবেদন কৰিব পাৰিব। তো কাৰ বাবে আহিছে সবিশেষ এইটো ভিডিঅ'ত জনাম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব। চেনেলটোত নতুনকৈ আহিলে নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো অলপ থাকি দিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাতৰিবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল, ইয়াতে চাব আপোনালোকে এটি নটিফিকেশ্যন দিয়া হৈছে, যিটো নটিফিকেশ্যনটো আহিছে DW ফালৰ পৰা। DW ফালৰ পৰা ইতিমধ্যে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে LP আৰু UPৰ বাবে। তো এই LP আৰু UPৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ লগত জড়িত এই গুৰুত্বপূৰ্ণ নটিচটো আহিছে UP স্কুলৰ যিসকল হিন্দী টিচাৰ আছে, এই হিন্দী শিক্ষকসকলৰ বাবে এই নটিফিকেশ্যন দিয়া হৈছে। ইয়াতে চাব এটা এডভাইচমেণ্ট ইতিমধ্যে পাব্লিছ হৈছে। এই এডভাইচমেণ্টৰ এগেইনষ্টত আবেদন কৰাৰ সুযোগ দিয়া হৈছে। লাষ্ট ডেট দিয়া হৈছে 13/2/2024 আবেলি 2 বজালৈকে। তো বন্ধুসকল, আচলতে যিসকল প্ৰাৰ্থীয়ে হাইকোৰ্টৰ দ্বাৰা কেছ কৰিছিলে বা এই কেছৰ লগত পিটিশ্যনাৰ হৈ আছিলে, ইয়াত কেছ নম্বৰটো উল্লেখ কৰা হৈছে। এই কেছ নম্বৰৰ লগত জড়িত যিসকল পিটিশ্যনাৰ আছিল, এই পিটিশ্যনাৰসকলে আবেদন কৰিব লাগিব DWত গৈ অফলাইন যোগে। তো অফলাইন যোগে আবেদন কৰিব যাওঁতে আপোনালোকে Annexure 1 এই ফৰ্মখন ফিল আপ কৰিব লাগিব। ডিটেইলছ ইয়াত আছে। তো ডিটেইলছ আপোনালোকে ফিল আপ কৰি পেলাই আপোনালোকে জমা কৰিব লাগিব আপোনালোকৰ DWৰ অফিচত। আৰু সবিশেষৰ বাবে আপোনালোকে ফৰ্মখন অলপ ভালকৈ চালেই গম পাব কথাখিনি। আৰু আপোনাৰ কি ডকুমেণ্টছ আপোনালোকে ছাবমিট কৰিব লাগিব, ইয়াৰ সবিশেষো ইয়াত উল্লেখ কৰা হৈছে। ইয়াতে চাব আপোনালোকে সমূহ ডকুমেণ্টছখিনি আপোনালোকে এই ফৰ্মখনৰ লগত আপোনালোকে ছাবমিট কৰি দি পেলাই আপোনালোকে এড কৰি পেলাই আপোনালোকে ছাবমিট কৰিব লাগিব। তো বন্ধুসকল, নিশ্চয়কৈ যিসকল প্ৰাৰ্থী ইয়াতে উল্লেখ কৰিছে NB দি পেলাই, দিছ এপ্লিকেশ্যন ইজ অনলি ফৰ দ্য পিটিশ্যনাৰ অফ WPC। ইয়াতে কেছ নম্বৰ দিয়া হৈছে অঞ্চুমিতা গগৈ এণ্ড 44 আদাৰ্ছ। অঞ্চুমিতা গগৈ আৰু 44 আদাৰ্ছৰ যি কেছ আছিলে হিন্দী শিক্ষকক লৈ আপাৰ প্ৰাইমেৰীত, সেই সন্দৰ্ভত এই নটিফিকেশ্যনটো আহিছে। আৰু এই প্ৰাৰ্থীসকলে যিসকলে অনলি পিটিশ্যনাৰ হৈ আছিলে এই কেছটোৰ লগত, সেই পিটিশ্যনাৰসকলৰ বাবে দিয়া হৈছে আবেদন কৰাৰ বাবে অফলাইন যোগে। তো বন্ধুসকল, আপোনালোকৰ বাবে এই খবৰটো এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিছিলোঁ। আৰু শিক্ষকৰ নিযুক্তি তথা বিভিন্ন চাকৰি সম্বন্ধীয় বাবদবোৰ লগতে আপোনালোকে আমাৰ এই চেনেলটোৰ লগতে থাকিব। নিশ্চয় আমি আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, যদি ভাল পায় নিশ্চয় এটি লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। আপোনাৰ মতামতটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।